নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত আৰম্ভণিতে জনা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ স্কুলৰ পিছত একত্ৰীকৰণ হ'ব অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত ৬৫,০০০ অংগনবাড়ী কেন্দ্ৰ আছে ইয়াৰে ২০,০০০ মান একেবাৰে ওচৰা-ওচৰিকৈ আছে বহুতৰে আন্তঃগাঁথনি অতি নিম্নমানৰ ৫ বছৰত ১৫,০০০ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ পাছতেই এতিয়া ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু ইতিমধ্যে প্ৰায় ২,০০০ৰো অধিক হাইস্কুল তথা প্ৰাথমিক বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে একত্ৰীকৰণৰ বাবে ইতিমধ্যে কেইবাখনো হাইস্কুল শেহতীয়াকৈ তলা লগোৱা হৈছে আৰু এইবাৰ কেৱল বিদ্যালয়ে নহয় অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত ৬৫,০০০ অংগনবাড়ী কেন্দ্ৰ আছে ইয়াৰে ২০,০০০ মান কেন্দ্ৰ একেবাৰে ওচৰা-ওচৰিকৈ আছে আৰু বহুতৰে আন্তঃগাঁথনি অতি নিম্নমানৰ ৫ বছৰত ১৫,০০০ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে আৰু এই অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ যি সিদ্ধান্ত বা যি প্ৰস্তাৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অভিভাৱকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত সম্প্ৰতি ৬৫,০০০ অংগনবাড়ী কেন্দ্ৰ আছে আৰু ইয়াৰ ২০,০০০ অংগন কেন্দ্ৰ প্ৰায় ওচৰা-ওচৰিকৈ আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই অংগনবাড়ী কেন্দ্ৰসমূহৰ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী এই সন্দৰ্ভত এটা প্ৰস্তাৱ দিছে লগতে অহা ৫ বছৰত ১৫,০০০ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু এই প্ৰস্তাৱক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া কাৰণ শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় হাইস্কুল একাংশ হাইস্কুলত তলা লগাই দিয়া হৈছে একাংশ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শূন্য শিক্ষাৰ্থীৰ সংখ্যা তেনেই তাকৰ আৰু তাৰে পৰিপ্ৰেক্ষিতত বহুকেইখন ঐতিহাসিক বিদ্যালয়ত ইতিমধ্যে তলা লগাই দিয়া হৈছে বহু প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণৰ বাবে বন্ধ কৰা হৈছে আৰু তেনে সময়তেই এইবাৰ অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু তাৰ পিছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আমি প্ৰতিক্ৰিয়াসমূহ ল'ম বিভিন্ন প্ৰান্তত আছে আমাৰ সাংবাদিকসকল আমি সাংবাদিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিম পোনপটীয়া সম্প্ৰচাৰত আৰু ৰাইজে প্ৰকাশ কৰিব এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া আমি প্ৰথমে সংযুক্ত হৈছো আমাৰ টিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে দিগন্ত শিক্ষানুষ্ঠান বিদ্যালয়ৰ সমান্তৰালকৈ এইবাৰ অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টিয়কত কেনেকুৱা প্ৰতিক্ৰিয়া এইখিনি মুহূৰ্তত নিশ্চয়কৈ জয়ন্ত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত যিটো ঘোষণা কৰিলে ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচী শুভাৰম্ভ কৰি যিটো তেওঁ ঘোষণা কৰিছে অংগনবাড়ী কেন্দ্ৰসমূহ একত্ৰীকৰণ যিহেতু ৰাজ্যত প্ৰায় ৬০,০০০ অংগনবাড়ী কেন্দ্ৰ আছে আৰু তাৰে ৩০,০০০ প্ৰায় ৩০,০০০ অংগনবাড়ী কেন্দ্ৰ ওচৰা-ওচৰিকৈ আছে আৰু আমি যেতিয়া জয়ন্ত বিভিন্ন স্থানত বাতৰি আমি সংগ্ৰহ কৰিবলৈ যাওঁ তেতিয়া দেখো যে বহু অংগনবাড়ী কেন্দ্ৰ জৰাজীৰ্ণ অৱস্থা বহু অংগনবাড়ী কেন্দ্ৰই আচলতে একোটা অংগনবাড়ী কেন্দ্ৰ যেনেধৰণে তৈয়াৰ কৰিব লাগে এটি শিশুক মানসিক শাৰীৰিকভাৱে বিকাশ সাধনৰ অৰ্থে তেনেকুৱা কিন্তু পৰিৱেশ দেখা নাই কিন্তু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া এই ঘোষণাটো কৰিছে লগে লগে কিন্তু ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া আহিছে আৰু যিহেতু বহু অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণ কৰাৰ লগে লগে যে এটা সামগ্ৰিকভাৱে অঞ্চলটোৰ বিকাশ সাধন হ'ব শিশুসকলৰ বিকাশ সাধন হ'ব এই কথাটো কিন্তু বহুতে ব্যক্ত কৰিছে মই টিয়কৰ এটা অংগনবাড়ী কেন্দ্ৰত উপস্থিত আছো তাত অভিভাৱকসকল আছে অংগনবাড়ী কৰ্মী আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছো কালি যিটো ঘোষণা কৰিছে আপোনালোকে নিশ্চয়কৈ গম পাইছে কেনেকুৱা আপুনি কি ক'ব এইটো ভাল হ'ব নে কেনেকুৱা এইটো কি আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে একত্ৰীকৰণে আমাৰ খুব ভাল হ'ব যিহেতু আমাৰ কেন্দ্ৰবোৰ জৰাজীৰ্ণ অৱস্থা এতিয়া যিটো সিদ্ধান্ত লৈ কেন্দ্ৰসমূহ উন্নত কৰিছে আৰু আমাৰ শিশুসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ কাৰণে ইয়াৰ ভূমিকা যথেষ্ট সেইটো কাৰণে আমি ভালেই পাইছো আৰু এই অনুপাতে আমি যিখিনি সেৱা আগবঢ়াই আছো চৰকাৰলৈ অনুৰোধ থাকিব যেহেতু আমি সামান্য মাননীয়ে আমি পৰিয়াল পুহি থাকিব লাগে সেইটো কাৰণে এই ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিব যে সেই ক্ষেত্ৰতো আমাক চকু মেলি চাই যিহেতু আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰত এতিয়া দুগৰাকী আছে সহায়িকাৰ সৈতে হয় এতিয়া ৩গৰাকী হ'ব আৰু এগৰাকী ইয়াতে যোগদান কৰিব হয় মই অকণমান অভিভাৱক আছে মই আপোনাৰ ওচৰলৈকে আহিছো
আপুনি সহায়িকা নেকি কেনেকুৱা আপোনালোকৰ ইয়াতে ৰাইজৰ সহযোগিতা আছে সকলো আহে সকলো আহে সহযোগিতা চবৰে আছে অভিভাৱক সকলো আহে সকলোৱে সমভাগে আমাক সহায় কৰে আপুনি ইয়াৰ কি হয় আপুনি আশা কৰ্মী হয় আপুনি ইয়াতে জড়িত হৈ থাকে থাকো কেঁচুৱাবিলাকৰ মানে আইৰণ ফলিক এচিড খুৱাবলগীয়া হয় লিকুইডটো তাৰপিছত সেইখিনি আমি ইয়াত আহি পেলাই তেওঁলোকক কেঁচুৱাখিনি খুৱাওঁ এতিয়া আপোনালোকৰ ওচৰা ওচৰি কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰি দিব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব জয়ন্ত এইখিনিতে মই আৰু এটা কথা উল্লেখ কৰিম ইতিমধ্যে আপুনিও হয়তো জ্ঞাত কথাটো যে বহু অংগনবাড়ী কেন্দ্ৰ এতিয়া আদৰ্শ কেন্দ্ৰ হিচাপে তৈয়াৰ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ বহু অংগনবাড়ী কেন্দ্ৰত তেওঁলোকৰ খোৱা পানী যোগানকে ধৰি জল জীৱন আঁচনিৰ জৰিয়তে বহু কিন্তু আঁচনিও সকলো অংগনবাড়ী কেন্দ্ৰতে ধৰা পৰিলক্ষিত হৈছে একত্ৰীকৰণ কৰাৰ লগে লগে কিন্তু সেইসমূহ পুনৰ আকৌ যিসমূহত নকৈ স্থাপন কৰা হৈছিলে সেইখিনি কিন্তু কিছু অপচয় হ'ব বা তেনেকুৱা কথাও ৰাইজৰ মাজত চলিছে কিন্তু সকলোৱে সামগ্ৰিকভাৱে যে শিশুৰ মানসিক শাৰীৰিক বিকাশৰ ক্ষেত্ৰত এই যি সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ যি ঘোষণা এই ঘোষণাই কিন্তু যথেষ্ট সহায় কৰিব আৰু ৰাইজ শিশুসকলক মূলতঃ এই ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব বুলি অৱগত কৰিছে জয়ন্ত নিশ্চয় একাংশই আদৰণি জনাইছে আৰু আন একাংশই এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিষয়টোক কেন্দ্ৰ কৰি বৰ্তমান এনেদৰে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দিগন্ত আপুনি য'ত তাত উপস্থিত আছে তাত ওচৰা ওচৰিকৈ কিমানখন অংগনবাড়ী কেন্দ্ৰ আছে আৰু কিমানখন বন্ধ হ'ব পাৰে যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে তাৰ আধাৰত জয়ন্ত চাওক ইয়াতে যিহেতু একোখন গাঁৱত 2-3টা পৰ্যন্ত অংগনবাড়ী কেন্দ্ৰ আছে মই আকৌ আপোনাৰ ওচৰলৈকে আহিছো আপোনালোকৰ ওচৰতে কিমানটা অংগনবাড়ী কেন্দ্ৰ আছে হয় আমাৰ গাঁওখনত 4টা অংগনবাড়ী কেন্দ্ৰ আছে 4টা আছে সেই 4টা একেটাতে ওচৰা ওচৰি নে কয়নে ওচৰা ওচৰি নহয় প্ৰায় 1 কিলোমিটাৰ আঁতৰত আছে আমাৰ ধৰক আমাৰ গাঁওখনত 4টা আছে আকৌ ধৰক আমাৰ পৌৰসভাও পৰে পৌৰসভাৰ আছে তেনেকে কিন্তু 1 কিলোমিটাৰ দূৰত্ব হ'ব একেখন গাঁৱতে জয়ন্ত 4টা 5টাকৈ অংগনবাড়ী কেন্দ্ৰ আছে মই পূৰ্বতে এটা কথা জয়ন্ত আপোনাক অৱগত কৰিছো আপোনাৰ জৰিয়তে নিউজ 18ৰ দৰ্শকক আৰু যিহেতু এনে কিছু অংগনবাড়ী কেন্দ্ৰ আছে যিসমূহ কেন্দ্ৰ কিন্তু একেবাৰে জৰাজীৰ্ণ আপোনাৰ গোহালি সদৃশ পৰিৱেশ বুলি ক'লেও ভুল কোৱা নহয় সেই যিসমূহ অংগনবাড়ী কেন্দ্ৰ সেই কেন্দ্ৰসমূহত কিন্তু এটি শিশুক সামগ্ৰিকভাৱে বিকাশ কৰাৰ কোনো পৰিৱেশ নাই সেই অংগনবাড়ী কেন্দ্ৰসমূহ কিন্তু এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব আৰু যিহেতু কৈছে যে অহা 5 বছৰৰ ভিতৰত বৰ্তমানৰ যিখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে 5,000কৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ গঢ়ি তুলিব আৰু সেই অংগনবাড়ী কেন্দ্ৰৰ সমাজ যিহেতু সম্পূৰ্ণ আদৰ্শগত হ'ব আৰু তাত যিসমূহ সুবিধা থাকিব লাগিব খেলা ধূলাৰ পৰা আৰম্ভ কৰি এটি শিশুৰ পুষ্টিকৰ খাদ্য সঠিক ৰূপত পাইছে না এই গোটেই ব্যৱস্থা কিন্তু এইসমূহ অংগনবাড়ী কেন্দ্ৰত থাকিব প্ৰক্ৰিয়াটো তেওঁ কৰিবলৈ গৈ কালি যিহেতু তেওঁ গুজৰাটৰ যি আচলতে যিসমূহ অংগনবাড়ী কেন্দ্ৰ সেই পৰিৱেশ টানি আনি তেওঁ এই কথাটো অৱগত কৰিছে আৰু অভিভাৱক সকলো আছে মই অকণমান আপোনালোকৰ ওচৰলৈ আহিছো ইয়ালে অংগনবাড়ীলৈ সদায় অনা হয়নে সদায় নহয় এতিয়া আপোনালোকৰ একেলগ হৈ যাব কেইবাটাও অংগনবাড়ী একেলগ হৈ যাব গম পাইছেনে পাইছো ভাল হ'ব নে বেয়া হ'ব ভালে হ'ব আপোনালোকৰ ইয়াৰ পৰা কিমান দূৰ হয় আমাৰ ওচৰতে এতিয়া কেইবাটাও একেলগ কৰিলে ভাল হ'বনে ভালেই হ'ব ভাল হ'ব আপোনাৰ শিশু ইয়াতে সকলো যোগান ধৰা হয় খাদ্য প্ৰণালী বা খেলা ধূলা সব ব্যৱস্থা আছে আছে সকলো সুবিধা আছে এইখিনি সুবিধা সকলো কি কয় পাৰ্কৰ সুবিধাটো নাই খেলা ধূলাৰ ভিতৰতে ল'ৰা ছোৱালীকেইটাক খেলিবলৈ বৰষুণ পৰে আপোনালোকৰ কেন্দ্ৰটো আটক ধুনীয়াকৈ সজাই তুলিব হয় তুলিলে ভাল হয় এতিয়া বৰ্তমান বহুতো মানে সমস্যা হৈ আছে আমাৰ কেন্দ্ৰত সেইখিনি যদি সম্পূৰ্ণকে ভাল কৰি তোলে তেতিয়া ভাল হ'ব পানী দুনিখিনি খোৱা পানীৰ ব্যৱস্থা আছে নে নাই আপোনালোকৰ খোৱা পানীৰ ব্যৱস্থা নাই আৰু ল'ৰা ছোৱালী স্কুললৈ আনিব নোৱাৰো গৰমত এইকেইদিন ৰ'দৰ কাৰণে আনিব পৰা নাই ল'ৰা ছোৱালী গৰমতহে সেইটো বাৰু প্ৰাকৃতিক কথা সেইটো গৰমৰ কাৰণে ল'ৰা ছোৱালী আনিবলৈ নোৱাৰাটো কিন্তু জয়ন্ত আমি যদি ইয়াতে যদি চাওঁ এই যি সিদ্ধান্ত এই সিদ্ধান্তৰ
আচলতে যোগাত্মকতাৰ দিশত কিন্তু অধিকাংশ ৰাইজে আছে। যিহেতু মই বাৰে বাৰে এটা কথাই কৈছো, এনে কিছু অংগনবাড়ী কেন্দ্ৰ আছে যিসমূহ কেন্দ্ৰৰ কোনো এটা পৰিৱেশ নাই, সেই কেন্দ্ৰসমূহ আচলতে সঠিক হৈ পৰিব আৰু সেই কেন্দ্ৰটোৰ অধীনৰ যিসমূহ ৰাইজ আছে বা শিশু আছে, সেই শিশুসকলে আজিৰ তাৰিখতো কিন্তু চৰকাৰৰ এই অভিলাষী আঁচনিৰ জৰিয়তে উপকৃত হোৱা নাই। উপকৃত এই কাৰণেই হোৱা নাই বুলি কৈছো, যিটো পৰিৱেশ পাব লাগে জয়ন্ত সেই পৰিৱেশটো পোৱা নাই। আৰু এই যিটো প্ৰক্ৰিয়া লৈছে, এই প্ৰক্ৰিয়াৰ জৰিয়তে কিন্তু তেওঁলোকৰ অঞ্চলৰ যিটো নিশ্চয় কিছু সংস্কাৰ সাধন কৰাৰ বাবে এক প্ৰয়াস কৰা হৈছে আৰু তাৰ বাবেই এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ কালি পোষণ সপ্তাহ বা পোষণ মাহৰ যি শুভাৰম্ভণি কৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু বিশেষকৈ শিশুসকলৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশৰ বাবে এনেকুৱা ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰাৰ কথা, প্ৰস্তাৱৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু এনেদৰেই এই সমগ্ৰ প্ৰক্ৰিয়াটোক একাংশই আদৰণি জনাইছে আৰু আন একাংশই ইয়াৰ কিছু বিৰোধিতাও কৰিছে, আৰু যাৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি গহপুৰলৈ যাম। গহপুৰৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে পলাশ ফুকন। পলাশ, আপোনাৰ সৈতে সংযুক্ত হৈছো। চৰকাৰৰ যি সিদ্ধান্ত, মুখ্যমন্ত্ৰীৰ যি প্ৰস্তাৱ, তাকে লৈ গহপুৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ এই মুহূৰ্তত সৃষ্টি হৈছে? জয়ন্ত, প্ৰথমতে ক'ব লাগিব যে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অংগনবাড়ী কেন্দ্ৰসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু চৰকাৰে যি ঘোষণা কৰিলে, অংগনবাড়ীৰ যি ৰাজ্যত প্ৰায় 65,000 অংগনবাড়ী কেন্দ্ৰ আছে আৰু তাৰে 20,000 অংগনবাড়ীৰ কেন্দ্ৰ ওচৰা ওচৰিকৈ থকা বুলি তেওঁলোকে কৈছে। আৰু তাৰ পাছত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, একাংশই যদি গহপুৰত সপক্ষে কৈছে, কিছু কিন্তু লোক অসন্তুষ্টি হোৱাও পৰিলক্ষিত হৈছে। মই উপস্থিত আছো গহপুৰৰ গোৱাৰধৰাত আৰু মই অংগনবাড়ী কৰ্মী সহায়িকাসকল আছে, গাঁৱৰ ৰাইজ আছে, আমি তেওঁলোকৰ পৰা প্ৰথমে প্ৰতিক্ৰিয়া লৈ ল'ম। তেওঁলোকে কি কয়, কি ক'ব? হয়, প্ৰথমে মই নিউজ 18ৰ সাংবাদিক পলাশ ফুকন ডাঙৰীয়াক ধন্যবাদ জনাই। কি ক'ব আপুনি, কি ক'ব যি চৰকাৰে ঘোষণা কৰিলে? চৰকাৰে যিহেতু একত্ৰীকৰণ কৰাৰ ক্ষেত্ৰত ভূমিকা ল'ব বিচাৰিছে, তাত আমাৰ নিজাববীয়াকৈ ক'ব লগা নাই। এইকাৰণেই নাই কাৰণ আমি চৰকাৰৰ বিৰুদ্ধে যাব নোৱাৰোঁ। যদি তেখেতসকলে একত্ৰীকৰণ কৰিলে ভাল হয়, উপকৃত হয় বুলি ভাবে, আমাৰ দুয়োগৰাকী কৰ্মীৰ যদি একো অসুবিধা নহয়, তেতিয়াহ'লে একত্ৰিতকৰণ কৰাৰ ক্ষেত্ৰত মোৰ দ্বিমত নাই। আৰু অন্যফালে ক'বলৈ গ'লে, যদি শিশু কম বুলি পেলাই কেন্দ্ৰখিনি মানে একেলগ কৰিব বিচাৰিছে, সেই ফালৰ পৰা ক'বলৈ গ'লে আজি মোৰ কেন্দ্ৰত যদিও কম শিশু আছে, কালিলৈ মোৰ কেন্দ্ৰত হয়তো 3-4জন শিশু আকৌ বাঢ়ি যাব পাৰে। কাৰণ মোৰ কেন্দ্ৰ এলেকাত এতিয়া বৰ্তমান 2-3গৰাকী গৰ্ভৱতী আছে। গতিকে চৰকাৰে যদি সেইটো বুলি পেলাই ভাবি পেলাই এইটো কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি চৰকাৰৰ পক্ষতে আছোঁ। হয়, কি ক'ব বাইদেউ? আপুনিও ওচৰা ওচৰিকৈ আছে দুইটা কেন্দ্ৰ। হয়, চৰকাৰে যিটো নিৰ্দেশ দিছে সেইমতে আমি মানি চলিব লাগিব। জয়ন্ত, গাঁওবাসী আছে, ৰাইজ আছে, কাৰণ ৰাইজৰো যথেষ্ট দায়িত্ব আছে অংগনবাড়ী কেন্দ্ৰসমূহৰ প্ৰতি। কি ক'ব গাঁওবাসী হিচাপে চৰকাৰৰ সিদ্ধান্তক? যে অংগনবাড়ী কেন্দ্ৰসমূহৰ বিষয়ে বৰ্তমান চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তৰ আমি একমত এই কাৰণেই যে বহুত অংগনবাড়ী কেন্দ্ৰ আছে, মানে ওচৰা ওচৰিকৈ আছে আৰু শিশু মানে যথেষ্ট কমো থাকে কিছুমানত। গতিকে সেইকেইখন যদি বিদ্যালয় দুখন মিলাই এখন কৰিব বিচাৰিছে, তাত আমাৰ আপত্তি নাই। যদিহে তাত যিসকলে মানে পৰিচালিকা বা সহায়িকাই কাম কৰি আছে, সেইসকলৰ যাতে কোনো অসুবিধাত নপৰে, আমি তাকে ক'ব বিচাৰিছোঁ। চৰকাৰৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। শিশুৱে প্ৰথম শিক্ষা অংগনবাড়ী কেন্দ্ৰতে গ্ৰহণ কৰে, যথেষ্ট সংস্কাৰৰ প্ৰয়োজন। সেই কথা ভাবি আচলতে এই পদক্ষেপ লৈছে বুলি ভাবে নেকি? নহয়, মই নিশ্চয় ভাবোঁ। কাৰণ শিশু এটাৰ মানে আজি শাৰীৰিক মানসিক বিকাশৰ কাৰণে অংগনবাড়ী কেন্দ্ৰটো বহুত জৰুৰী আছে। আৰু ইয়াত যি ধৰণৰ খাদ্য বিতৰণৰ ব্যৱস্থা চৰকাৰে কৰিছে, সেইখিনি আমি দেখিছোঁ খুব নিয়াৰিকৈ চলি আছে। গতিকে আমি আদৰণি জনাইছোঁ। নিশ্চয় জয়ন্ত, আৰু আছে সহায়িকা আছে। বাইদেউ কওকচোন, আপোনালোকৰ ওচৰা ওচৰিকৈ আছে অংগনবাড়ী কেন্দ্ৰটো, এতিয়া চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সম্পৰ্কত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, চৰকাৰে যিটো আমাৰ কৰ্মক্ষেত্ৰত যেতিয়া একো অসুবিধা নহয়, তেতিয়াহ'লে আমাৰ ক'ব লগা তাত একো নাই। যদি চাকৰিৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয়, তেতিয়া আমাৰ ক'ব লগা কিন্তু অকণমান অসুবিধা থাকিব। হয়, জয়ন্ত উল্লেখ কৰিছে যে যি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত কোনো যাতে অসুবিধা নহয়, তাৰ ওপৰত তেওঁলোকে কৈছে যে তেওঁলোকে অসুবিধা নহ'লে কোনো ক'বলগীয়া তেওঁলোকৰ বিশেষ একো নাই। আৰু চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাত তেওঁলোক সন্তুষ্ট হৈছে আৰু কৈছে যে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে ক'বও নোৱাৰে। চৰকাৰে যি সিদ্ধান্ত দিছে তাতে তেওঁলোক একমত বুলি উল্লেখ কৰিছে। আৰু গহপুৰ
গহপুৰৰ সকলো স্থানতে আচলতে প্ৰায় সংখ্যক স্থানতে ওচৰা ওচৰিকৈ অংগনবাদী কেন্দ্ৰসমূহ আছে আৰু যি ছাত্ৰ ছাত্ৰীৰ সংখ্যাও যথেষ্ট কম আৰু তেনে আচলতে কণ শিশুসকলক এতিয়া যি একত্ৰীকৰণৰ ব্যৱস্থা কৰিছে অংগনবাদী কেন্দ্ৰৰ জৰিয়তে নিশ্চয় ইয়াত সন্তুষ্টি প্ৰকাশ কৰিছে কিন্তু একাংশই তাৰ বিপৰীতেও নিশ্চয় একাংশই আদৰণি জনাইছে একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইখিনি মুহূৰ্তত বিদায় জনাম আপোনাক পলাশ এই মুহূৰ্তত আমি মঙলদৈলৈ যাম মঙলদৈত আছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত নৱজ্যোতি সংযুক্ত হৈছো আপোনাৰ সৈতে চৰকাৰৰ যি অংগনবাড়ী কেন্দ্ৰ একত্ৰীকৰণৰ সিদ্ধান্ত কেনেকুৱা প্ৰতিক্ৰিয়া মঙলদৈত যি অংগনবাড়ী একত্ৰীকৰণৰ যি প্ৰক্ৰিয়াৰ কথা যি ঘোষণা কৰিছে এই লৈ ৰাজ্যত যদি দেখিবলৈ পোৱা গৈছে এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে আৰু মঙলদৈৰ একাংশই যদি এই যি একত্ৰীকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে একাংশ যদি বিৰোধিতা কৰিছে বিভিন্ন সমস্যা থাকিব এই একত্ৰীকৰণ কৰাৰ পিছত আমি যাম আমাৰ লগত আছে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা যিটো এগৰাকী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে একত্ৰীকৰণ কৰা হ'ব নিকটৱৰ্তী যিসমূহ অংগনবাড়ী আছে এখন নিয়োগৰ লগত মাৰ্চ কৰি দিয়া হ'ব কি ক'ব এই সন্দৰ্ভত আপুনি কি দেখিছে পৰিৱেশটো আচলতে শেহতীয়াভাৱে চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে এই সিদ্ধান্তবিলাকে মানে জনবিৰোধী সিদ্ধান্ত যেন আমাৰ অনুমান হৈছে কাৰণ অংগনবাড়ী কেন্দ্ৰসমূহ ইয়াৰ আগতে কিহৰ কাৰণে আবণ্টন দিয়া নাছিল শিশু যিবিলাক কণ শিশু এই কণ শিশুসকলক গঢ়িয়না এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে কাৰণ এখন ৰেভিনিউ ভিলেজ বুলি কওঁতে 100 মিটাৰ বা 200 মিটাৰৰ ভিতৰতে গোটেই গাঁওখন আবদ্ধ নহয় মোটামুটি 2-3 কিলোমিটাৰ মানে এটা ৰেডিয়াছত গোটেই গাঁওখন থাকে গতিকে ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া আটাইকেইখন বা 2-4খন কৰি অংগনবাড়ী কেন্দ্ৰ মানে একত্ৰীকৰণ কৰা হ'ব তেতিয়াহ'লে এই শিশুসকলক মানে হেৰি হ'ব তাৰ পৰা বঞ্চিত হ'ব যিহেতু উপযুক্ত যি পৰিৱেশ শিক্ষাৰ পৰিৱেশ দিয়াৰ কাৰণে শিশুসকলক যিটো চৰকাৰৰ লক্ষ্য দৰিদ্ৰ পৰিয়ালসকল কিন্তু অংগনবাড়ী কেন্দ্ৰলৈকে যায় অহা যোৱাৰ ক্ষেত্ৰত যাতায়াতৰ অসুবিধা হ'ব নিশ্চিতভাৱে অহা যোৱাৰ ক্ষেত্ৰতে মূল সমস্যাটো হ'ব কাৰণ 1 কিলোমিটাৰ দূৰলৈ এটা 3 বছৰীয়া শিশু ৰাতিপুৱাই লৈ যোৱাটো সম্ভৱ নহ'ব কাৰণ মাক দেউতাকে এফালে হয়তো নিজৰ পেটৰ তাৰণাত কাম কৰিবলৈ যাব কাম কৰিবলৈ যাওঁতে ৰাতিপুৱা 8টা বজাতে ওলাব আৰু সেইফালে অংগনবাড়ী কেন্দ্ৰলৈ নিব লাগিব 8 বজাত গতিকে যাতে মানে সাংঘাতিক ধৰণৰ এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰে আচলতে খৰচ কমোৱাৰ কাৰণে এই সিদ্ধান্ত লৈছে নে আচলতে প্ৰকৃততে শিশুসকলৰ শিক্ষাৰ কাৰণে লৈছে যদি শিশুসকলৰ শিক্ষাৰ কাৰণে বা তেখেতসকলক আগবঢ়াই নিয়াৰ কাৰণে যদি পদক্ষেপ লৈছে তেতিয়াহ'লে এইটো এটা ভুল সিদ্ধান্ত হৈছে আৰু যদি কেৱল অংগনবাড়ীৰ কেন্দ্ৰৰ সংখ্যা কমাব লাগে খৰচ কমাব লাগে বুলি ভাবিছে তেতিয়াহ'লে সেইটো এটা মানে চৰকাৰৰ খৰচ কমাবৰ বাবে এনেকুৱা এটা প্ৰস্তাৱ বা এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই সিদ্ধান্তক এক প্ৰকাৰ জনবিৰোধী সিদ্ধান্ত আখ্যা দিছে একাংশ লোকে মঙলদৈৰ পৰা নৱজ্যোতি লাইনত থাকিব এই মুহূৰ্তত আমি দুধনৈলৈ যাম দুধনৈৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে অৰূপ নাথ অৰূপ কেনেকুৱা প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱক লৈ দুধনৈবাসীৰ মাজত হয় জয়ন্ত ক'ব লাগিব কাৰণ ইতিমধ্যে স্কুলসমূহ বিদ্যালয়সমূহ একত্ৰীকৰণ হোৱা আমি দেখিবলৈ পাইছোঁ বা সেই নতুনকৈ প্ৰস্তাৱো আহিছে আৰু শেহতীয়াভাৱে যোৱাকালি যি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰস্তাৱ আগবঢ়ালে আচলতে যি কথা ক'লে অংগনবাড়ী চেণ্টাৰসমূহ বা কেন্দ্ৰসমূহ একত্ৰীকৰণ হ'ব তাক লৈ কিন্তু মিশ্ৰিত প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ কিছুমান অংগনবাড়ী চেণ্টাৰ কেন্দ্ৰসমূহ ওচৰত আছে কিছুমান দূৰত আছে যদি একত্ৰীকৰণ হয় কোনটো যোগ হ'ব সেইটো লৈ আচলতে খেলিমেলি এক সৃষ্টি হ'ব পাৰে বুলি তেখেতসকলে ব্যক্ত কৰিছে গতিকে মই বেছি দেৰি পলম নকৰি পোনে পোনে তেখেতসকলৰ লগত কথা পাতিব পৰা বিচাৰিম কৰ্মী সহায়িকাসকল আছে অভিভাৱক আছে সকলোৰে সৈতে আমি মত বিনিময় কৰিবৰ কাৰণে চেষ্টা কৰিম ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা ক'লে এই ক্ষেত্ৰত আপোনালোকে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব হয় নমস্কাৰ প্ৰথমতে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ তো যোৱাকালি আমি যিটো নিউজ পালোঁ মুখ্যমন্ত্ৰী মহোদয়ে এটা একত্ৰীকৰণৰ কথা কৈছে যে একত্ৰীকৰণৰ ক্ষেত্ৰত যদি তেওঁ ভাবিছে নিশ্চয় তেওঁৰ মতে ভালেই ভাবিছে কিন্তু আমি এইটো ক'ব বিচাৰোঁ যে আমাৰ কাৰণে কিছু অসুবিধা হ'ব কাৰণ 3টা কেন্দ্ৰক যদি একলগ কৰায় তেতিয়াহ'লে আমাৰ 3গৰাকী কৰ্মী 3গৰাকী সহায়িকা তাৰোপৰি আমাৰ যিবিলাক মানে হেৰি আছে ল'ৰা ছোৱালী ইমূৰৰ পৰা সিমূৰলৈকে আমি যিহেতু কেন্দ্ৰ এলেকাৰ এটা গণ্ডিত থাকোঁ বাউণ্ডাৰীত থাকোঁ আমি আমাৰ কেন্দ্ৰৰ কথাহে আমি আমাৰ ল'ৰা ছোৱালীবিলাকক ভালদৰে আমি জনাওঁ কিন্তু গোটেই 3টা কেন্দ্ৰৰ যিহেতু ল'ৰা ছোৱালীবিলাকক পাম তেতিয়াহ'লে আমি হয়তো আমাৰ কিছু এটা অসুবিধা আহিব লগতে আমাৰ খাদ্য বিতৰণৰ ক্ষেত্ৰতো কিছু অসুবিধা আহিব আৰু অন্যান্য দিশত মানে অসুবিধা আমি ফিল কৰিছোঁ তো মই ভাবোঁ আজিৰ এই নিউজ 18ৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা অনুৰোধ জনাব বিচাৰোঁ যে সেইটো নকৰি অংগনবাড়ী কেন্দ্ৰসমূহ যিটো মানে আমাৰ হেৰি আছে তাৰ আন্তঃগাঁথনি যিটো নিম্নগামৰ গতিকে এই অংগনবাড়ী কেন্দ্ৰসমূহক মানে ভাল এটা
যিটো আন্তঃগাঁথনি তাক আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ এই মুহূৰ্তত অংগনবাড়ী কেন্দ্ৰৰ এইসকল সহায়িকা বা কৰ্মীয়ে আৰু এনেধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একত্ৰীকৰণ কৰাৰ পৰিৱৰ্তে যিসমূহ দুৰ্বল আন্তঃগাঁথনি আছে সেই আন্তঃগাঁথনিসমূহৰ উন্নয়ন সাধন কৰিবলৈ আহ্বান জনাইছে এইসকল কৰ্মীয়ে অৰূপ নাথ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক আৰু মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱৰ এনেদৰেই ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ পৰৱৰ্তী খবৰ আজি ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে এটা ঐতিহাসিক দিন ভাৰতৰ নৌসেনাত আজি অন্তৰ্ভুক্ত হ'ব ভাৰতত নিৰ্মিত প্ৰথমখন বিমান বাহক INS বিক্ৰান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোচিৰ ভাৰতীয় নৌসেনা বাহিনীক আজি প্ৰদান কৰিব আনুষ্ঠানিকভাৱে INS বিক্ৰান্ত আৰু ইতিমধ্যে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে আজি সমগ্ৰ দেশবাসী ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে এটা ঐতিহাসিক দিন হিচাপে অভিহিত কৰা হৈছে কাৰণ ভাৰতত নিৰ্মিত প্ৰথমখন যুদ্ধ জাহাজ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব নৌসেনা বাহিনীক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি কোচিৰ পৰা এই মুহূৰ্তত আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ समुद्री क्षेत्र की सुरक्षा के लिए उतरेगा तो उस पर नौसेना की अनेक भी तैनात रहेगी समंदर की अथाह शक्ति के साथ असीम महिला शक्ति ये नए भारत की बुलंद पहचान बन रही है मुझे बताया गया है कि अभी नेवी में करीब 600 महिला ऑफिसर्स हैं लेकिन हम इंडियन नेवी ने अपनी सभी शाखाओं को महिलाओं के लिए खोलने का फैसला किया है जो पाबंदियां थी वो अब हट रही है जैसे समर्थ लहरों के लिए कोई दायरे नहीं होते वैसे ही भारत की बेटियों के लिए भी अब कोई दायरे या बंधन नहीं है अभी 1-2 साल पहले विमेन ऑफिसर्स ने तारिणी बोट से पूरी पृथ्वी की परिक्रमा की थी आने वाले समय में ऐसे पराक्रम के लिए कितनी ही बेटियां आगे आएगी दुनिया को अपनी शक्ति से परिचित करवाएगी नेवी की तरह ही तीनों सशस्त्र सेनाओं में युद्धक भूमिकाओं में महिलाओं को शामिल किया जा रहा है उनके लिए नई जिम्मेदारियों के रास्ते खोले जा रहे हैं साथियों आत्मनिर्भरता और आजादी को एक दूसरे का पूरक कहा जाता है जो देश जितना किसी दूसरे देश पर निर्भर है उतना ही उसके लिए संकट है जो देश जितना आत्मनिर्भर है वो उतना ही सशक्त है कोरोना के संकट काल में हम सभी ने आत्मनिर्भर होने की इस ताकत को देखा है समझा है अनुभव किया है इसलिए आज भारत आत्मनिर्भर होने के लिए पूरी शक्ति से काम कर रहा है आज अगर अथाह समंदर में भारत की ताकत का उद्घोष करने के लिए INS विक्रांत तैयार है तो अनंत आकाश में यही गर्जना हमारे तेजस कर रहे हैं इस बार 15 अगस्त को पूरे देश ने लाल किले से स्वदेशी तोप की हुंकार भी सुनी है आजादी के 75 साल बाद
सेनाओं में रिफॉर्म करके भारत अपनी सेनाओं को निरंतर आधुनिक बना रहा है, आत्मनिर्भर बना रहा है। हमारी सेनाओं ने ऐसे उपकरणों की एक लंबी लिस्ट भी बनाई है जिनकी खरीद अब स्वदेशी कंपनियों से ही की जाएगी। डिफेंस सेक्टर में रिसर्च और डेवलपमेंट के लिए 25% बजट भी देश की यूनिवर्सिटीज और देश की कंपनियों को ही उपलब्ध कराने का निर्णय लिया गया है। तमिलनाडु और उत्तर प्रदेश में 2 बड़े डिफेंस कॉरिडोर भी विकसित हो रहे हैं। डिफेंस सेक्टर में आत्मनिर्भरता के लिए उठाए जा रहे हैं। আমি কোচিৰ পৰা এই বিশেষ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া